অসমৰ মুখ্যমন্ত্ৰীয়ে যিদিনাখন এই আমাৰ জাতীয় জীৱনৰ কাৰণে অতি দুখৰ খবৰটো যিদিনাখন আহিলে আমাক আৱেগিক কৰি ক'লে যে চাৰ্টাৰ্ড ফ্লাইটত তেওঁক আনিব, নানিলে। ক'লে যে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰে ৰিচিভ কৰিবলৈ যাব, তালৈ যাব, নগ'ল। মই আপোনালোকে মানে ইনভেষ্টিগেটিভ জাৰ্নেলিজিম কৰেতো, মই খবৰ পাইছোঁ, আপোনালোকে খবৰটো উলিয়াই ল'ব যে চৰকাৰী চেনেলৰ পৰা আনকি জুবিন গাৰ্গৰ ডেড বডিটো অনা নাই, পইচা তুলি আনিব লগা হৈছে। আমাৰ প্ৰবাসী ভাৰতীয়সকলে পইচা তুলি তুলি তেওঁৰ যিটো কফিন আনিব লগা পৰিৱেশ হৈছে। খবৰ ল'ব, মইতো শুনা কথা, ৰাইজৰ মাজত আলোচনা হৈছে, আপোনালোকৰ ইনভেষ্টিগেটিভ জাৰ্নেলিজিম আছে, আপোনালোকে খবৰটো লৈ ল'ব। কিন্তু মই শুনা খবৰ এইটো যে পইচা তুলি আনিব লগা পৰিৱেশ হৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে যিদিনাখন এই আমাৰ জাতীয় জীৱনৰ কাৰণে অতি দুখৰ খবৰটো যিদিনাখন আহিলে আমাক আৱেগিক কৰি ক'লে যে চাৰ্টাৰ্ড ফ্লাইটত তেওঁক আনিব, নানিলে। ক'লে যে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰে ৰিচিভ কৰিবলৈ যাব, তালৈ যাব, নগ'ল। মই আপোনালোকে মানে ইনভেষ্টিগেটিভ জাৰ্নেলিজিম কৰেতো, মই খবৰ পাইছোঁ, আপোনালোকে খবৰটো উলিয়াই ল'ব যে চৰকাৰী চেনেলৰ পৰা আনকি জুবিন গাৰ্গৰ ডেড বডিটো অনা নাই, পইচা তুলি আনিব লগা হৈছে। আমাৰ প্ৰবাসী ভাৰতীয়সকলে পইচা তুলি তুলি তেওঁৰ যিটো কফিন আনিব লগা পৰিৱেশ হৈছে। খবৰ ল'ব, মইতো শুনা কথা, ৰাইজৰ মাজত আলোচনা হৈছে, আপোনালোকৰ ইনভেষ্টিগেটিভ জাৰ্নেলিজিম আছে, আপোনালোকে খবৰটো লৈ ল'ব। কিন্তু মই শুনা খবৰ এইটো যে পইচা তুলি আনিব লগা পৰিৱেশ হৈছে।